বৰপেটা বিধানসভা সমষ্টিৰ শক্তিশালী নিৰ্দলীয় প্ৰাৰ্থী গগন চন্দ্ৰ হালৈৰ ৰামপুৰত মুখ্য নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰা হয়। প্ৰাৰ্থীগৰাকীয়ে কয় যে ৰাইজৰ কাম কৰাৰ বাবে নিৰ্দলীয়ভাৱে নিৰ্বাচনতহে উঠিছো, সেই বুলি চৰকাৰক বিৰোধিতাও নকৰো। ৰাজ্যত এতিয়া বলিছে নিৰ্বাচনী বঁটা। প্ৰতিটো ৰাজনৈতিক দলে নিজৰ নিজৰ প্ৰচাৰ কাৰ্যসূচীৰে আগবঢ়াইছে দলসমূহ। আজি ২৪ নং বৰপেটা বিধানসভা সমষ্টিৰ ৰাইজৰ মনোনীত নিৰ্দলীয় প্ৰাৰ্থী গগন চন্দ্ৰ হালৈৰ বৰপেটা সমষ্টিৰ ৰামপুৰৰ নিউ চকত মুখ্য কাৰ্যালয় মুকলি কৰে। উল্লেখযোগ্য যে গগন চন্দ্ৰ হালৈয়ে বিজেপিৰ দলীয় টিকট প্ৰত্যাশী আছিল, কিন্তু বৰপেটা সমষ্টিটো বিজেপিৰ মিত্ৰ দল অসম গণ পৰিষদ দলক এৰি দিয়াৰ পিছতে বিজেপিৰ দলীয় টিকটৰ পৰা বঞ্চিত হৈ পৰে গগন চন্দ্ৰ হালৈ। তাৰ পিছতে নিজৰ স্থিতিত অটল থাকি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে গগন চন্দ্ৰ হালৈয়ে বৰপেটা নিৰ্বাচনী আয়োগত মনোনয়ন পত্ৰ দাখিল কৰে আৰু মনোনয়ন পত্ৰ বৈধ হোৱাৰ পিছতে এইদৰে সক্ৰিয়ভাৱে সমষ্টিৰ অলিয়ে গলিয়ে ঘূৰা দেখা গৈছে। আনফালে আজি নিৰ্বাচনী সভাত তেখেতে সংবাদ মাধ্যমৰ সন্মুখত কয় যে মই চৰকাৰক বিৰোধিতা নকৰোঁ, বৰং ৰাইজৰ কাম কৰাৰ স্বাৰ্থতহে নিৰ্দলীয়ভাৱে নিৰ্বাচনত অৱতীৰ্ণ হৈছো। এই বিষয়ে আৰু অধিক জানিবলৈ চাই থাকক বিবি আছাম লাইভ। মোৰ ৰাইজকে মোৰ পৰা প্ৰণাম শ্ৰদ্ধা যাচিছো। আজি আমাৰ ৰামপুৰত প্ৰথমটো নিৰ্বাচনী কাৰ্যালয় আমি ইয়াতে উদ্বোধন কৰিলে আমাৰ এই অঞ্চলৰে বিশিষ্ট শিক্ষাবিদ মাননীয় লহৰদেৱে। আজি মই এই অনুষ্ঠানটোত উপস্থিত হোৱা সমূহ ৰাইজকো মই কৃতজ্ঞতা জনাইছো। লগতে মই জানি অত্যন্ত সুখী হৈছো যে এই বিশাল সৰুক্ষেত্ৰী আৰু পাকা অঞ্চলৰ ৰাইজে যি ধৰণে স্বতঃস্ফূৰ্তভাৱে মোক সঁহাৰি জনালে, তাৰ কাৰণে মই তেওঁলোকৰ ওচৰত কৃতজ্ঞ। আজি হয়তো মই ঠিক ক'ব নোৱাৰিম, কিন্তু আজি যদি ইলেকশ্যন হয় মোটামুটি বহু ভোটত আগত মই আগবাঢ়ি আছো। মোৰ নিজৰ ষ্ট্ৰেটেজিত মই আগবঢ়াই আছো আৰু মুখ্যমন্ত্ৰী প্ৰচাৰ কৰিছে মানে যে এইটো কথাও নহয়, তেওঁ কোনো ধৰণৰ বিদ্বেষমূলক কথা আমাৰ নাই চৰকাৰৰ লগত। আমি চৰকাৰ কোনো বিৰোধী কাৰ্যকলাপতো লিপ্ত হোৱা নাই বা চৰকাৰক কিবা বেয়া পাই আমি নিৰ্দলীয় প্ৰাৰ্থী হিচাপে উঠা নাই। আমাৰ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে উঠাৰ মহান উদ্দেশ্যটো হৈছে কি, আমাৰ এই বিভিন্ন অঞ্চলত বৰপেটা সমষ্টিত স্বাধীনতাৰ পিছৰ পৰা মানে কোনো ধৰণৰ উন্নয়নৰ ব্যৱস্থা মানে হোৱা নাই। যেনেকে অসমখন যি ধৰণে আগবাঢ়ি গৈছে, এই অসমৰ অন্যান্য অঞ্চলৰ তুলনাত আমাৰ বহুত পিছ পৰি আছো। আমাৰ এই অঞ্চলত আজি 2 কিলোমিটাৰ 3 কিলোমিটাৰ মূৰত আমি যদি গাড়ী এখন লৈ যাব নোৱাৰো, 5-10 কিলোমিটাৰ ঘূৰি আহিব লাগে। তেনেকুৱা ৰাস্তা ঘাটৰ সমস্যা আছে। ৰাস্তা ঘাটৰ লগতে আমাৰ কৃষিৰ বহুত সমস্যা আছে। সৰ্থেবাৰীৰ কাঁহ শিল্পৰ বহুত সমস্যা আছে, যিটো শিল্প গোটেই পৃথিৱীতে একমাত্ৰ কাঁহ শিল্প, কিন্তু যি ধৰণে স্বীকৃতি পাব লাগিছিল সেই ধৰণে স্বীকৃতি পোৱা নাই। ভোগেৰ পাৰ বহৰি এই অঞ্চলতো আমাৰ যি গৰাখহনীয়াৰ যি তাণ্ডৱ, সেই তাণ্ডৱটো ৰোধ কৰিব পৰা নাই। এনে ধৰণৰ এইবিলাক ৰোধ কৰিব নোৱাৰাৰ মূল কাৰণটো হৈছে কি, এজন জনপ্ৰতিনিধি, যিজন জনপ্ৰতিনিধিয়ে ক্ষীপ্ৰতাৰে মানে সমষ্টিবাসীৰ যিটো সমস্যাটো ক'ব পৰাকে মানে পোৱা নাই আমি। সেইকাৰণে গোটেই ৰাইজে লগ হৈ মোক এটা সিদ্ধান্ত ল'লে যে যাতে মই বিধানসভাত গৈ সবলভাৱে এইবিলাক সমস্যা উপস্থাপন কৰিব পাৰো। সেইকাৰণে ৰাইজে মোক স্বতঃস্ফূৰ্তভাৱে সঁহাৰি জনাইছে। হয় হয়, মিত্ৰজোঁটকে দিলে, NDA-কে দিলে। এইটো এটা ৰাজনৈতিক তেওঁলোকৰ কথা। তেওঁলোকৰ কিছুমান এটা চৰকাৰ এখন গঠন কৰিব লাগিলে তেওঁ যিহেতু এটা মানে মিত্ৰ দলৰ বিভিন্ন সমষ্টিত বিভিন্ন প্ৰাৰ্থী দিব লগা হয়। বিজেপি আছে, AGP আছে, কিন্তু মোৰ কথাটো অলপ বেলেগ। মই মানে টিকট নোপোৱাৰ কাৰণে মই মানে ইলেকশ্যনত উঠা নাই। মই দলৰ মানে হেৰিতে আছো। এই অঞ্চলৰ মানে এটা বিশেষ সমস্যা আৰু স্বাৰ্থৰ কাৰণে মই মানে হেৰি লৈ আহিছো, নিৰ্বাচনলৈ। নিৰ্বাচনত জয় হোৱাৰ পিছত কিবা পৰিকল্পনা আছে, কিন্তু মোৰ নিজৰ পৰিকল্পনা আছে, কিন্তু মই নিৰ্বাচনত যদি মই জয় হওঁ মানে পৰিকল্পনাটো মই আজি আপোনালোকৰ সদৰে নকৰো, কিন্তু মই মানে পৰিকল্পনাটো এনেধৰণে কৰিম, বিভিন্ন অঞ্চলত গৈ বিভিন্ন অঞ্চলৰ যিবিলাক ব্যক্তি আছে তেওঁলোকৰ লগত মতামত গ্ৰহণ কৰি মানে এখন কমিটি কৰি কি সমস্যা আছে কেনেদৰে সমাধান কৰিব পাৰি, চৰকাৰৰ লগত কেনে যোগসূত্ৰ হ'ব, বিধায়ক মানে